আমি ইতিমধ্যে তোমাক জানাই আমি কিছুমান কাম কৰি আছো যেটা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰুৰ ভুল কিছুমান হয় বছৰ একবাৰেই সৰুৰ ভুল কিছুমান হয় ইতিমধ্যে মই এটা ভিডিঅ' তোমালোকক পঢ়াইছিলোঁ তোমালোকক পঢ়াইছোঁ আজি মোৰ যি বিষয়বস্তু বাছি লৈছোঁ এটা বহুত ইণ্টাৰেষ্টিং বিষয় এটা মন দি চাবা দেই মোৰ দেখা দিবা আমি গো পৰ্টটো লৈছোঁ দেই কি লৈছোঁ গোৰ লগত মই ES যোগ কৰি দিছোঁ যোগ কৰিলোঁ সকলোৱে চিনি পাইছা ইয়াৰ লগতে মই আৰু এটা শব্দ লিখি দিলোঁ এইটো মেংগো খাই ভাল পোৱা নোপোৱা সবে গম দেখাইছে নে দেখাইছিল মেংগোত মই ES যোগ কৰি দিলোঁ তো ওচৰলৈ আহিব মই দেখাইছোঁ ES হয় নাই যোগ কৰি মেংগোজ একো ঠিক না এইটোৰ পিছত মই ৰাম আমাৰ সব চিনাকি হয় না ৰাম বুলি শব্দটো চিনি পাওঁ সকলোৱে আমি ইয়াত মই এটা চিনি পাইছোঁ তোমালোকে এইটো এপষ্ট্ৰফি চিন বুলি কয় এপষ্ট্ৰফি লগতে মই এছ যোগ কৰি দিলোঁ হয় না এইটো গোজ মেংগোজ আৰু এইটো আমি এটা কথা জানো যে প্লুৰেল নাম্বাৰ কৰিবৰ কাৰণে আমি এছ বা ES আমি যোগ কৰোঁ সকলোৱে গম পায় নাই এইখিনি নিয়ম আছে বাৰু আমি গম পাইছোঁ কিন্তু এটাই মই কথা ক'বলগীয়া হৈছে মই ভুল কৰি এইটো ইয়াত থকা গোজ যোগৰ লগে লগে মই ভুলক মানে কৈ দিয়ে যে এইটো মই প্লুৰেল ফৰ্ম ইউজ কৰিছোঁ কি বুলি কৈ দিয়ে প্লুৰেল ফৰ্ম কিন্তু কথাটো হৈছে কি সদায় মনত ৰাখিবা যদি ভাৰ্বত এছ যোগ কৰা হয় আচলতে সেইটো ছিংগুলাৰ ফৰ্মে হয় যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার থাকে আর যদি টেন্স টু প্রেজেন্ট ইনডেফিনিটর হয় আমি বলে এস বা ইএস যোগ কৰিবলগীয়া হ'ব পাৰে সেইটো কিন্তু সেই ৰূপটো সেই ভাৰ্বটোৰ সিঙ্গুলাৰ ৰূপে নট এ প্লুৰেল ফৰ্ম আৰু ইন্টাৰেষ্টিংলি ইয়াত মেংগোত থকা যিটো ও আছে কাৰণ আমি ইএস যোগ কৰিলোঁ এইটো নাউন যিহেতু নাউনত এস বা ইএস যোগ কৰিলে সেই নাউনটো পৰিৱৰ্তন হয় প্লুৰেল ফৰ্মলৈ গুচি যায় সেইকেইটা ভুল কৰিবা মই এটাই ক'বলগীয়া কথা যে যদি মই ভাৰ্বত এছ বা ইএছ যোগ কৰোঁ সেইটো ছিংগুলাৰ হ'ব যে নাউনত মই এছ বা ইএছ যোগ কৰোঁ ডেট উইল বি প্লুৰেল মানে বহু বচন হ'ব সেইকেইটা ভুল কৰিবা আৰু এটা কৈ থোৱা ৰামছ বুলি যে মই ক'লোঁ আমি ইয়াৰ অৰ্থ ৰামৰ বুলি বুজিম ন ৰামৰ কিন্তু এপষ্ট্ৰফি এছ বুলি কয় আমাৰ গ্ৰামাৰৰ ভাষাত ইয়াক কোৱা হয় এছ জেনিটিভ বুলিও কয় বা জেনিটিভ কেছ বুলিও কয় বা পজিটিভ কেছ বুলিও কয় মানে ৰামৰ আমি কি ক'ম ৰামৰ যদি ক'ব খোজোঁ যে ৰামছ বুক ৰামছ পেঞ্চিল আমি সেই এইটো হৈছে প্ৰপাৰ নাউন আমি ইয়াত এপষ্ট্ৰফি এছ দি পেলাই আমি এতিয়া আমি ৰ বুলি কওঁ অধিকাৰটো বুজাই আচলতে ইয়াৰ নাম হৈছে কি সকলোৱে ক'বা জেনিটিভ কেছ বা পজেচিভ কেছ বা ডিটাৰমিনাৰ হিচাপে ইউজ কৰিব পৰা যায় ইয়াক তাৰ নাম হৈছে কি এছ জেনিটিভ কি বুলি কয় এছ জেনিটিভ বুলি কয় মই লিখি দিছোঁ এইটো যে এছ জেনিটিভ বা জেনিটিভ কেছ বুলিও ইয়াক ক'ব পৰা যায় কি বুলি ক'ব পৰা যায় জেনিটিভ বা পজেচিভ বুলি ক'ব পাৰিবা কেছ বুলি কয় এনেকৈ লিখা হয় এইটো ভুল কেতিয়াও নকৰিবা মই ৰিপিট কৰিছোঁ মই যদি ভাৰ্বত মই এছ বা ইএছ যোগ কৰিবলগীয়া হয় সেইটো হ'ল ভাৰ্বটোৰ ছিংগুলাৰ ফৰ্ম যদি মই নাউনত এছ বা ইএছ যোগ কৰিবলগীয়া হয় সেইটো হ'ল নাউনটোৰ প্লুৰেল ফৰ্ম এইটো ভুল নকৰিবা আৰু এইটো হ'ল এই এছটো হ'ল ই ৰ বুজাব এপষ্ট্ৰফি চিনটো এইটো আমি এছ যোগ কৰিছোঁ আৰু ই ৰ বুজাব ই হ'ল এছ জেনিটিভ বা জেনিটিভ কেছ বুলি ক'লেও ভুল নহয় বা পজেচিভ কেছ বুলি ক'ব পাৰিবা এইটো পজেচিভ মই লিখি দিছোঁ পজেচিভ কেছ এনেকুৱা সৰু সৰু কথাবিলাক আমি আলোচনা কৰিম তোমালোকে মোক জনাবা কিবা থাকিলে ময়ো উলিয়াই তোমালোকক বুজাবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ লিচনিং চ' এটেণ্টিভলি থেংক ইউ